নমস্কাৰ সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম আপুনি ঘৰতে বহি খুব কম ইনভেষ্টমেণ্ট কৰি আপুনি ফেনাইলৰ উদ্যোগ আৰম্ভণি কেনেকৈ কৰিব। এই ফেনাইলৰ উদ্যোগটো আৰম্ভণি কৰিবলৈ হ'লে আপুনি কিমান ইনভেষ্টমেণ্ট কৰি এই উদ্যোগটো আৰম্ভণি কৰিব পাৰিব। ইয়াৰ লগতে এই উদ্যোগিত ইয়াৰ যি সামগ্ৰীসমূহ আপুনি ক'ৰ পৰা পাব, এই গোটেইবোৰ কথা আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ, লগতে মোলৈ ছাপোৰ্ট কৰিব বুলি আশা থাকিল। গতিকে বলক এতিয়া ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ আহক। বন্ধুসকল, আপুনি যদি ভাবিছে ঘৰতে বহি খুব কম ইনভেষ্টমেণ্ট কৰি ফেনাইল উদ্যোগটো আৰম্ভণি কৰিম বুলি, তেতিয়াহ'লে আপুনি নিশ্চিন্ত ৰূপত ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। এই ব্যৱসায়টো আপুনি ষ্টাৰ্টিঙৰ কাৰণে খুব বেছি নহয়, আপুনি 7,000ৰ পৰা আপুনি 7,000 ইনভেষ্টমেণ্ট কৰি এই ব্যৱসায়টো ফাৰ্ষ্ট টাইমৰ কাৰণে ষ্টাৰ্টিং কৰিব পাৰে। বন্ধুসকল, এই ব্যৱসায়টো আৰম্ভণি কৰিবলৈ হ'লে আপোনাক পোনপ্ৰথমতে লগা হ'ব এই ধৰণৰ কনচেনট্ৰেট। এইটো হৈছে আপোনাৰ হোৱাইট ফেনাইলৰ কনচেনট্ৰেট। আপোনাৰ দুটা ফ্লেভাৰ থকা থাকে কনচেনট্ৰেট। এটা হৈছে আপোনাৰ চিট্ৰনলা ফ্লেভাৰ থকা কনচেনট্ৰেট আৰু এটা হৈছে আপোনাৰ লেমন ফ্লেভাৰ থকা কনচেনট্ৰেট। এইটো হৈছে আপোনাৰ হোৱাইট ফেনাইলৰ কনচেনট্ৰেট। আপোনাক যদি লাগে চিট্ৰনলা ফ্লেভাৰ থকা কনচেনট্ৰেট, তেতিয়াহ'লে আপুনি চিট্ৰনলা ফ্লেভাৰ থকা কনচেনট্ৰেট পাই যাব। আৰু যদি আপোনাক লাগে লেমন ফ্লেভাৰ থকা কনচেনট্ৰেট, তেতিয়াহ'লে আপুনি লেমন ফ্লেভাৰ থকা কনচেনট্ৰেট আপুনি পাই যাব। প্ৰথমতে লগা হ'ব এই ধৰণৰ কনচেনট্ৰেট। এই কনচেনট্ৰেটটো লোৱাৰ পিছত ফেনাইল আপুনি দুটা কোৱালিটিৰ বনাব পাৰে। এটা হৈছে আপোনাৰ হোৱাইট ফেনাইল আৰু এটা হৈছে আপোনাৰ ব্লেক ফেনাইল। এইটো লোৱাৰ পিছত আপুনি পানী ল'ব লাগিব। মই এনেই ফেনাইলৰ বটলতে এনে পানী লৈ দেখুৱাই দিছোঁ। এইটো হৈছে আপোনাৰ কনচেনট্ৰেট আৰু এইটো হৈছে আপোনাৰ পানী। সেয়া আমি কনচেনট্ৰেটটো লোৱাৰ পিছত তাত আপুনি পানী মিক্স কৰিব লাগিব। কনচেনট্ৰেটটোত পানী মিক্স কৰি তাক আমি ডাইলুজন কৰিব লাগিব। ডাইলুজন কৰাৰ পিছত তাক আমি বটলিং কৰিব লাগিব। ঠিক এই ধৰণে আপুনি ব্লেক ফেনাইলৰো কনচেনট্ৰেট পায়। আপুনি ব্লেক ফেনাইলৰ কনচেনট্ৰেটো আপুনি ল'ব পাৰে। কিন্তু ব্লেক ফেনাইলৰ কনচেনট্ৰেটৰ কাৰণে আপোনাক হোৱাইট ফেনাইলৰ বটল নালাগে, আপোনাক ব্লেক কালাৰৰ বটল পাই ফেনাইলৰ, আপোনাক সেই ব্লেক কালাৰৰ বটল লাগিব। তাৰপিছত আপোনাক লগা হ'ব এইখিনি আপুনি কনচেনট্ৰেট আৰু পানী মিক্স কৰি তাক আপুনি ডাইলুজন কৰাৰ পিছত তাক আপুনি এই ধৰণৰ বটল থাকে, আপুনি বটল পাই যাব। এই ধৰণৰ বটলত আপুনি তাক ডাইলুজন কৰাৰ পিছত বটলিং কৰিব। ইয়াতে আপুনি বটলিং কৰিব, ইয়াতে ভৰাই দিব। ইয়াতে ভৰাই দিয়াৰ পিছত এটা সৰুকৈ এটা ঢাকন থাকে ভিতৰত মাৰা, যাতে বস্তুখিনি ওলাই নাযায়। সেই ঢাকনো থাকে। বৰ্তমান মোৰ ওচৰত নাই বাৰু, মই দেখুওৱা নাই। তাৰে পিছত আপোনাৰ এই ধৰণৰ কেপ থাকিব, অৰ্থাৎ ঢাকনি। এই ঢাকনিটো আপুনি ওপৰত এনেকৈ মাৰি দিব। দেখিছে নহয়, ধুনীয়াকৈ এনেকৈ মাৰি চিল কৰি দিব আপুনি ঢাকনিটো, যাতে বস্তুখিনি পৰি নাযায়, ওলাই নাযায়। তাৰপিছত আপোনাক লগা হ'ব এই ধৰণৰ ষ্টিকাৰ। এইটো হৈছে আপোনাৰ লেমনেক্স ষ্টিকাৰ। বটলিং কৰাৰ পিছত আপুনি এই ধৰণৰ ষ্টিকাৰটো বটলৰ ওপৰত এই ধৰণে মাৰি দিব। এই ধৰণৰ দেখিছে নহয়। আপুনি নিজৰ ইচ্ছা মতেও নামবোৰ দি ল'ব পাৰে। আমি ইয়াতে লেমনেক্স বুলি দিছোঁ। তো খুব বেছি প্ৰচেছ নহয় বা খুব বেছি ইনভেষ্টমেণ্টো নহয়। আপুনি ঘৰতে খুব কম ইনভেষ্টমেণ্ট কৰি নিশ্চিন্ত ৰূপত হৈ আপুনি ব্যৱসায়টো ষ্টাৰ্টিং কৰি চাব পাৰে। আৰু ইয়াত যি ব্যৱহৃত সামগ্ৰীসমূহ আপুনি আমাৰ কোম্পানীটোত পাই যাব। দেখিছে নহয়, এই ধৰণে ধুনীয়াকৈ এনেকৈ বটলিং কৰাৰ পিছত তাক আপুনি মাৰ্কেটত চেল কৰিব, বা আপুনি আপোনাৰ ওচৰে পাঁজৰে দোকানবোৰত দিব পাৰে, বা আপুনি ফাৰ্মাচীত দিব পাৰে, বা আপোনাৰ ওচৰে পাঁজৰে মেডিকেলবোৰতো আজিকালি এইবোৰ ইউজ কৰে। মেডিকেল, অফিচ, স্কুল এইবোৰতো ইউজ কৰে, বা আজিকালি নিজৰ ঘৰৰ চৌপাশেও ছটিওৱা হয়।
এইখিনি আৰু ফেনাৰৰ প্ৰচেছটো বেছি দীঘলীয়াও তেনেকুৱা নহয় আৰু খুব ইজিলি আপুনি ট্ৰাই কৰি চাব পাৰে। আপুনি যদি ব্যৱসায়টো ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেন্তে আমাৰ ডিছক্ৰিপশ্যন আমাৰ নাম্বাৰটো দিয়া থাকিব, আপুনি কণ্টেক্ট কৰি সুধিব পাৰে বা আপুনি হোৱাটছআপ কৰিব পাৰে। আৰু আপুনি যদি ভালকৈ জানিব বিচাৰে এই ব্যৱসায়টোৰ ওপৰত বা কেনেকৈ কি যদি ভালকৈ বুজি পোৱা নাই বা জানিব বিচাৰে তেতিয়াহ'লে আপুনি আমাক কণ্টেক্ট কৰিব, আমি ধুনীয়াকৈ আপোনালোকক গাইড কৰি দিম। আপোনালোকে আমাৰ পৰা প্ৰশিক্ষণ লৈ আমাৰ কোম্পানীটোৰ যি মানপত্ৰ আমি প্ৰভাইড কৰোঁ আপুনি আমাৰ কোম্পানীটোৰ ফালৰ পৰা মানপত্ৰও পাই যাব। বন্ধুসকল, নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চালে আৰু মই ভাবোঁ যে আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে কিবা লাভালাভ হ'ব বুলি। আশা কৰোঁ আপোনালোকে যদি ভিডিঅ'টো চাই মোৰ ভাল পালে তেন্তে মোৰ চেনেলটো আপোনালোকে চাইছে প্লিজ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।